মুডি মুডি কিমান ভাষণ দিব ভাষণ তাৰ শুনিবলৈ মানুহ যিখিনি আমোদপ্ৰিয় হয় কিন্তু আমাৰ ইয়াতে যিমানখিনি মানুহ তাত তাই দুগুণ হৈ গৈছে আৰু এটা বল স্কিল মাৰব বিচাৰিছে আৰু গোবিনে বল আছে বল মাৰিলে সুন্দৰ তাৰপিছত বৰ্তমান পোষ্টটো উঘালি গৈছে এনেই পাৱাৰফুল শ্বট এই শ্বটত পোষ্ট উঘালি কি উঘালিব কোৱা বুঢ়া হৈ গ'লে তথাপিও তুমি স্বভাৱটো নকৰা কি কৰিম আৰু 16 বছৰীয়া তোমাৰ দেৱা ঐ কলিজা আয়া আয়া ওই ৰহিলা কিনো মৰম লগেলি আয়া 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 মাৰিব লৈছিলে আৰু সুন্দৰ ৰাজদূতে লাইভ দিছে আৰু দীপ আগত দৌৰি পৰিছিল কিন্তু নহল সুন্দৰ অতি সুন্দৰ তুমি অলপ চাই দিয়া তুমি অলপ চাই দিয়া তাতে মানুহবিলাক বহুত জাম হৈ গৈছে আৰু যেতিয়া হেড মাৰি দিছে আৰু এয়া ক্লিয়াৰ কৰিব চাইছে কিন্তু বাহিৰে চেষ্টা বেছি কৰিছিল আৰু এয়া এঘাৰ মাৰিব চাইছে আগত কিন্তু সুন্দৰ কিপাৰ হৈছে সুন্দৰ অতি সুন্দৰ আৰু এয়া গোবিনে বল লয় আগলৈ দৌৰি পৰিছে আৰু সুন্দৰ দি আছে সুন্দৰ স্কিলেৰে মন মোহিত কৰি পৰিছে আৰু গোবিনে পাইছে আৰু বল লৈ আহিছে চবকে ধৰিছে আৰু এয়া ৰাজেশৰ বল ৰাইয়া দেখা গৈছে আৰু শ্বট মাৰি পঠাইছে কিন্তু বিৰু পাইছে বিৰু শ্বট মাৰিছে আৰু এয়া অজিতে শ্বট মাৰিছিল কিন্তু আউটৰ ফালে গৈছিল ওই ৰহিলা কিনো মৰম লগেলি আয়া নাৰেলা কিন্তু সুন্দৰ অতি সুন্দৰ গ'ল বৰ্তমান কি ক'ব গ'লকিপাৰৰ